নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগনিল। এই ভিডিঅ'ত আমি আলোচনা কৰিম নাম্বাৰ সিস্টেমৰ গুৰুত্বপূৰ্ণ 10টা MCQ আৰু সমাধান, লগতে ট্ৰিক সহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। লাষ্ট ভিডিঅ'ত আমি নাম্বাৰ সিস্টেমৰ গোটেইবোৰ টপিক আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। যদিহে আপুনি এতিয়াও চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত গৈ চাব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম প্ৰশ্ন দেখা পাইছে, তলত দিয়া কোনটো উক্তি সত্য? ইয়াত 4টা উক্তি দিয়া আছে, ইয়াৰে কোনটো সত্য এইটো আমি বাছি উলিয়াব লাগে। প্ৰথম অপশ্যনটো দেখা পাইছে, মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। ইয়াতে কি কৈছে, মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। এইটো অশুদ্ধ, যিহেতু মৌলিক সংখ্যাবোৰ কি আছিলে? 2, 3, 5। আমি আগৰ ভিডিঅ'ত অলৰেডি আলোচনা কৰিছোঁৱেই। যিবোৰ সংখ্যাৰ উৎপাদক নিজে আৰু 1, অনলি 2টা উৎপাদক থাকে, এই উৎপাদকটা কি হ'ব লাগিব? 1 আৰু নিজে। তাৰ মানে চাওক, 2ৰ উৎপাদক কেইটা আছে? 2টা আছে। 2 1 গুণ 2, 1 আৰু নিজে। বা 5ৰো কেইটা আছে? 5 1 গুণ 5, 1 আৰু নিজে। যিবোৰ সংখ্যাৰ উৎপাদক 2টা থাকে, 2টা উৎপাদক হ'ল 1 আৰু নিজে হ'ব লাগিব, সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ? মৌলিক সংখ্যা বুলি কওঁ। সো ইয়াত কি কৈছে? মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে, দুটাতকৈ বেছি উৎপাদক নাথাকে। বি নম্বৰ অপশ্যনটো কি কৈছে? সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা বুলি কৈছে। সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা বুলি কৈছে। চাওক, 2টো এটা যুগ্ম সংখ্যা, 2 সংখ্যাটো কিন্তু মৌলিক সংখ্যা। সো কি বি নম্বৰ অপশ্যনটো অশুদ্ধ। চি নম্বৰ অপশ্যনটোত কি আছে? সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা। সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা বুলি কৈছে। অযুগ্ম সংখ্যা চাওক, 9, 9টোতো অযুগ্ম সংখ্যা। 9টো মৌলিক সংখ্যা নেকি? 9টোতো মৌলিক সংখ্যা নহয়, 9টো যৌগিক সংখ্যা। যিহেতু 9 1 গুণ 9 আৰু 3 3 গুণ 9, ইয়াত 1 আৰু নিজে উৎপাদক থকাৰ উপৰিও 3 উৎপাদক এটা আছে। সো 9টো যৌগিক সংখ্যা। অলৰেডি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁৱেই, আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। সো চিটো অপশ্যনটো নহয়। ডি নম্বৰ অপশ্যনটোত কি কৈছে? ডি নম্বৰ অপশ্যনটোৱে হ'ব মৌলিক সংখ্যা অসীম সংখ্যক। সো ইয়াৰ শুদ্ধতৰ কি হ'ব? অপশ্যন নম্বৰ ডি, মৌলিক সংখ্যা অসীম সংখ্যক। মৌলিক সংখ্যা আপুনি কৈ শেষ কৰিব নোৱাৰে, লিখি শেষ কৰিব নোৱাৰে। সো আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্ন দেখা পাইছে, দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় কি বুলি কৈছে? অযুগ্ম সংখ্যা। যুগ্ম সংখ্যা কেতিয়াবা যুগ্ম আৰু কেতিয়াবা অযুগ্ম, এটাও নহয়। তাৰ মানে কি কৈছে? দুটা যুগ্ম সংখ্যাৰ যোগফল কি বুলি কৈছে? দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব? যুগ্ম সংখ্যা হ'ব। চাওক, 2টো এটা যুগ্ম সংখ্যা, 4টো এটা যুগ্ম সংখ্যা। কিমান হ'ব যোগ কৰিলে? 6। বা যিকোনো দুটা যুগ্ম সংখ্যা আপুনি যোগ কৰিলে কি পাব? এটা যুগ্ম সংখ্যাই পাব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু এটা এক্সাম্পল লৈ আনিছোঁ আপোনালোকৰ সুবিধাৰ্থে। 10টো যুগ্ম সংখ্যা, 8 যুগ্ম সংখ্যা। এই দুটা যোগ কৰিলে আমি কিমান পাম? 18। অকল দুটা সংখ্যা বুলিয়েই নহয়, আপুনি 4টা সংখ্যাও যদি যুগ্ম সংখ্যা যোগ কৰে তেতিয়া যুগ্ম সংখ্যা এটাই পাব। সো ইয়াৰ শুদ্ধতৰ কি হ'ব? অপশ্যন নম্বৰ বি। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্ন দেখা পাইছে, দুটা সংখ্যাৰ যোগফল 29 আৰু বিয়োগফল 7 হ'লে সংখ্যা দুটা হ'ব। তাৰ মানে কি কৈছে? এতিয়া সংখ্যা দুটা আমি নাজানো। মই আপোনালোকক ট্ৰিকটো ক'বলৈ গৈ আছোঁ, তাৰ আগতে কনচেপ্টটোৰ কাৰণে অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। দুটা সংখ্যা আমি নাজানো, কিন্তু দুটা সংখ্যা যোগ কৰিলে কি বুলি কৈছে? 29 হয় বুলি কৈছে। তাৰ মানে কি? x আৰু y ধৰি লৈছোঁ। এই সংখ্যা দুটা আমি এতিয়া যিহেতু নাজানো, সংখ্যা দুটা আমি নাজানো যেতিয়া নেকি x আৰু y ধৰি লৈছোঁ। দুটা সংখ্যা যোগ কৰিলে কিমান পাওঁ? 29। আৰু বিয়োগফল কি বুলি কৈছে? বিয়োগফল কি বুলি কৈছে? 7 বুলি কৈছে। ইয়াক যদি ইকুৱেশ্যন নম্বৰ 1 ধৰে, ইয়াক ইকুৱেশ্যন নম্বৰ 2 ধৰে, এতিয়া আপুনি এনেকৈ কৰিব লাগিব। ইয়াতে চাওক, xৰ মান এটা উলিয়াই দিব লাগিব। x ইকুৱেল আপুনি কি লিখিব পাৰে? 7। এই মাইনাছ যিটো y আছে, মাইনাছ ৱাইটো আপুনি ৰাইট ছাইডলৈ নিলে কি হ'ব? প্লাছ হ'ব। xৰ ঠাইত আপুনি এতিয়া কি লিখিব পাৰিব? 7 + y। 7 + y। এতিয়া এই 1 নং সমীকৰণ আপুনি xৰ মান বহাই দিয়কচোন। এতিয়া 1 নং সমীকৰণত আমি এই xৰ মানটো আমি বহাই দিম
এক্স প্লাছ ৱাই ইকুৱেল 29 এক্সৰ মানটো বহাই দিছোঁ এই এক্সৰ ঠাইত আমি কি বহাম 7 প্লাছ ৱাই বহাম 7 প্লাছ ৱাই এক্সৰ ঠাইত আমি 7 প্লাছ ৱাই বহালোঁ তাৰপিছত প্লাছ ৱাই আছে ইকুৱেল 29 যে 1 ৱাই তাৰমানে এটা ৱাই যোগ কৰিলে কিমান হ'ব 2 ৱাই টুৱাইছ ৱাই হ'ব 7 প্লাছ টুৱাইছ ৱাই ইজ ইকুৱেল টু 29 এতিয়া টুৱাইছ ৱাইৰ মান আমি কিমান পাম ইমপ্লাইজ টুৱাইছ ৱাই ইকুৱেল 29 7টোক ৰাইট চাইডলৈ নিলে কি হ'ব 7টো প্লাছ হৈ আছে ৰাইট চাইডলৈ নিলে কি হ'ব -7 হ'ব 29ৰ পৰা 7 মাইনাছ কৰিলে কিমান পাম টুৱাইছ ৱাই ইজ ইকুৱেল টু কিমান পাম 22 চ' ৱাই ইকুৱেল আমি কিমান পালোঁ ৱাই ইকুৱেল 22/2 অৰ্থাৎ 2 11 কিমান 22 এতেকে ৱাই ইকুৱেল আমি কিমান পালোঁ 11 পালোঁ এতিয়া চাওক ৱাইৰ মান আমি 11 পালোঁ এই ৱাইৰ মান 11 লগত কিমান যোগ কৰিলে 29 হ'ব তাৰমানে ৱাইৰ মান আমি এতিয়া আপুনি ৱাইৰ মান 1 নং সমীকৰণত বহালেও হ'ব 2 নং সমীকৰণত বহাই পিনিও আপুনি উলিয়াব পাৰে এক্সৰ মানটো মই 1 নম্বৰ বা 2 নম্বৰ সমীকৰণতে বহাই দিছোঁ ৱাইৰ মান x - y ইকুৱেল 7 2 নম্বৰ সমীকৰণটো এটা চাওক x - y ইকুৱেল 7 তাৰমানে সংখ্যা দুটাৰ অন্তৰফল কিমান 7 বুলি কৈছে এতিয়া ৱাইৰ মান আমি পাই গ'লোঁ এক্সৰ মান আপুনি উলিয়াব পাৰিব ইয়াৰ পৰাই x - ৱাইৰ ঠাইত আপুনি কি দিব 11 দিব সমান 7 x ইকুৱেল 7 11 -11 আছে ৰাইট চাইডলৈ নিলে কি হ'ব মাইনাছটো প্লাছ হ'ব সেইটো আপোনালোকে জানে x ইকুৱেল কিমান পালোঁ 18 পালোঁ অৰ্থাৎ ইয়াৰ উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি পৰীক্ষাত যদি আপুনি ইমান কৰিবৰ যদি মন নাথাকে তেতিয়া আপুনি কি কৰিব পাৰে চাওক মই আপোনালোকক ট্ৰিকটো ক'বলৈ গৈ আছোঁ আপুনি এনেকৈ কৰিব পৰীক্ষাত কেনেকৈ কৰিব দুটা সংখ্যাৰ যোগফল কি বুলি কৈছে 29 এতিয়া অপশ্যনবোৰতো ইয়াৰ এই 4টা অপশ্যনৰ যিকোনো এটাটো উত্তৰ হ'ব এটা ডাইৰেক্ট আপুনি কি কৰিব যোগ কৰিব 22 আৰু 7 যোগ কৰিলে কিমান পাব চাওক 22 আৰু 7 যোগ কৰিলে কিমান পাব 29 বিয়োগ কৰি কিমান পাব লাগিব 7 পাব লাগিব এতিয়া 22ৰ পৰা আপুনি 7 বিয়োগ কৰক 22ৰ পৰা যদি আপুনি 7 বিয়োগ কৰে তেতিয়া আপুনি কিমান পাব 15 পাব কিন্তু বিয়োগফল কিমান হ'ব লাগিব 7 হ'ব লাগিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' অপশ্যন নম্বৰ এটো হ'ব নোৱাৰে ডাইৰেক্ট চেক কৰিব পাৰে আপুনি এনসাৰৰ পৰা আপুনি উল্টাকে উত্তৰটো কৰিব পাৰে আপুনি এনসাৰ এই অপশ্যনবোৰ চাই পিনি আপুনি উত্তৰ ক'ব পাৰিব মানে কি ইয়াৰ পৰা চেক কৰিব পাৰিব বি নম্বৰটো চাওক 18 আৰু এটা যোগ কৰক এই সংখ্যা দুটা যোগ কৰক 18 আৰু 11 যোগ কৰিলে কিমান পাব 29 হয়নে আৰু বিয়োগ অন্তৰফলটো চাওক বিয়োগফল চাওক 18 পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 18 পৰা যদি আপুনি 11 বিয়োগ কৰে কিমান পাব 7 পাব সো উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি আৰু বাকিবোৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই এনে ধৰণৰ যদি প্ৰশ্ন আহে আপুনি এই মেথডটো এপ্লাই কৰি উলিয়াব পাৰে বা অপশ্যনৰ পৰা আপুনি উত্তৰটো উলিয়াব পাৰে ডাইৰেক্ট চেক কৰি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 4 নম্বৰ প্ৰশ্ন দেখা পাইছে তলৰ কোনযোৰ অহমৌলিক মানে কি কু প্ৰাইম আমি অলৰেডি আলোচনা কৰিছিলোঁ লাষ্ট ক্লাছত ডিসকাস কৰিছিলোঁ আপোনালোকে যদিহে ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব মই ডেসক্ৰিপশ্যন বক্সত লিংকটো দি দিম অহমৌলিক মানে কি কু প্ৰাইম ইংৰাজীত কি বুলি কয় কু প্ৰাইম বুলি কয় কু প্ৰাইম এতিয়া কোনটো কু প্ৰাইম সংখ্যা কোনযোৰ কু প্ৰাইম সংখ্যা আমি বাছি উলিয়াব লাগে এতিয়া চাওক কু প্ৰাইম মানে কি আছিলে মই কনসেপ্টৰ কাৰণে অকণমান ক'বলৈ চেষ্টা কৰিছোঁ কু প্ৰাইম কেতিয়া হ'ব সংখ্যা দুটা কু প্ৰাইম কেতিয়া হ'ব চাওক যেতিয়া সংখ্যা দুটাৰ গসাগু 1 গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ব তেতিয়া আমি সংখ্যা দুটা কি বুলি ক'ব পাৰিম কু প্ৰাইম বুলি ক'ব পাৰিম এজ ফৰ এক্সাম্পল ইয়াতে চাওক 6 আৰু 15টো আমি চেক কৰিছোঁ ইয়াৰ গসাগু কি হ'ব 3 হ'ব তাৰ মানে কি চাওক 3 2 গুণ 6 3 5 গুণ 15 6 আৰু 15ৰ গসাগু 3 হৈছে সো এইটো হ'ব নোৱাৰে তাৰ মানে মই কি ক'ব বিচাৰিছোঁ দুটা সংখ্যাৰ কেৱল একটোহে কি হ'ব লাগিব কমন হ'ব লাগিব মানে উৎপাদকৰ কথা কৈছোঁ ইয়াত 7 আৰু 14টো আমি চাম 7 1 গুণ 7 14 চাওক 2 7 গুণ 14 ইয়াতো কি বা 14টোক আমি 14 1 গুণ 14 বুলি ক'ব পাৰিম 1 1টো কমন আছে কিন্তু 7টোতো কমন আছে
বা 14 আৰু 7-ৰ গসাউ কিমান হ'ব 7 হ'ব 7 দুগুণ 14 7 এগুণ 7 14 আৰু 7-ৰ সাধাৰণ উৎপাদক 7 এইটো গৰিষ্ঠ হ'ব HCF হ'ব সো এই দুটাও কি নহয় কু প্ৰাইম নহয় বা এইটো কু প্ৰাইম নহয় সি নম্বৰটো কু প্ৰাইম হ'ব নেকি চেক কৰি চাম 17 আৰু 6 আছে এটা গসাউ কি হ'ব চাওক 6 আৰু 17 গসাউ ইয়াত কমন কি আহিব একৰ বাহিৰে আৰু কমন পাব জানো আৰু কমন নাহে সো উত্তৰ কি হ'ব অপচন নম্বৰ সি কাৰণ চাওক 17ৰ উৎপাদকবোৰ আপুনি চাওক 1 17 17 হয়নে 6টো চাওক 1 6 গুণ 6 1 1 টো মিলি আছে বাকি 6টো আৰু আপুনি কেনেকৈ ভাঙিব পাৰিব 2 3 গুণ 6 আৰু ভাঙিব পাৰিব জানো এটা চাওক আৰু মিলা আছে নেকি 1 টো মিলি থাকিব 1টোৰ বাহিৰে বুলি কৈছো 1টোৰ বাহিৰে আৰু উৎপাদক মিলি থাকিব নেলাগিব 17ৰ দুটা উৎপাদক আছে 1 আৰু 17 আৰু 6ৰ কেটা উৎপাদক আছে 1 2 3 6 এটা 1 টো মিলিছে 1টোৰ বাদে বাকি মিলি আছে জানো বাকি মিলি থকা নাই সো এই সংখ্যা দুটা কি হ'ব কু প্ৰাইম হ'ব সংখ্যা দুটাৰ গসাগু যদি 1 হয় তেতিয়া এই সংখ্যা দুটাকে আমি কি বুলি কম কু প্ৰাইম নাম্বাৰ বুলি কম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 5 নম্বৰ প্ৰশ্নটো লৈ আহিছো তলৰ কোনজোৰ যমজ মৌলিক সংখ্যা যমজ মানে কি যমজ মৌলিক মানে কি চাওক দুটা মৌলিক সংখ্যা তেতিয়াহে যমজ হ'ব মই এটা উদাহৰণ আপোনালোকক লৈ আনিব বিচাৰিছো 3 এটা মৌলিক সংখ্যা 11 এটা কি সংখ্যা মৌলিক সংখ্যা এই দুটা যমজ মৌলিক হ'ব নেকি এই দুটা যমজ মৌলিক নহয় যমজ মৌলিক কেতিয়া হ'ব সংখ্যা দুটা মৌলিক হ'ব লাগিব আৰু ডিফাৰেন্ট কি হ'ব লাগিব ইয়াৰ পাৰ্থক্য বা ব্যৱধান 2 হ'ব লাগিব 3 আৰু 11ৰ ব্যৱধান কিমান 8 তাৰ মানে মই কি ক'ব বিচাৰিছো 11ৰ পৰা যদি আপুনি 3 বিয়োগ কৰে কিমান পাব 8 পাব তাৰ মানে 3 আৰু 11ৰ ব্যৱধান কিমান হৈছে 8 ব্যৱধানটো কিমান হ'ব লাগিব পাৰ্থক্যটো 2 হ'ব লাগিব তেতিয়াহে কি হ'ব মৌলিক সংখ্যা দুটাক আমি যমজ মৌলিক সংখ্যা বুলি কম এটা এইটো আমি চাম 7 আৰু 11 ইয়াৰ পাৰ্থক্য কিমান হ'ব 11 পৰা 7 বিয়োগ কৰিলে কিমান পাম 4 পাম সো ইয়াৰ মাজৰ পাৰ্থক্য কি 4 এটো যমজ নহয় এ নম্বৰটো নহয় বি নম্বৰটো হ'ব নেকি বি নম্বৰ 2টো মৌলিক সংখ্যা 7টো মৌলিক সংখ্যা ইয়াৰ মাজৰ ব্যৱধানটো চাওক 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 5 পাম সো কি নহয় বিটো নহয় যমজ নহয় সিটো চাওক 23টো মৌলিক সংখ্যা 17টো মৌলিক সংখ্যা 23 আৰু 17ৰ ব্যৱধান কিমান হ'ব 23 আৰু 17ৰ ব্যৱধান চাওক 23ৰ পৰা 17 বিয়োগ কৰিলে কিমান পাম 6 6টো 2 নহয় সো 17 আৰু 23টো যমজ নহয় 2 নম্বৰ চাওক 5টো মৌলিক সংখ্যা 7টো মৌলিক সংখ্যা 7ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 2 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ ডি দুটা মৌলিক সংখ্যা হ'ব লাগিব আৰু ডিফাৰেন্টটো কিমান হ'ব লাগিব 2 হ'ব লাগিব মানে কি মাজৰ ব্যৱধানটো পাৰ্থক্যটো 2 হ'ব লাগিব যেতিয়া 2 হয় ব্যৱধান তেতিয়া এই মৌলিক সংখ্যা দুটাক আমি যমজ মৌলিক সংখ্যা বুলি কম হেতু কথা আপোনালোকে মনত ৰাখিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 6 নম্বৰ প্ৰশ্ন দেখা পাইছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল কি কৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ সি মৌলিক সংখ্যাবোৰ কি আছিল 2 3 5 7 11 এনেকৈ গৈ থাকিব এটা কথা মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট হয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2 বাকি যিমান মৌলিক সংখ্যা আছে এটাও যুগ্ম সংখ্যা নাই সব অযুগ্ম সংখ্যা আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2 7 নম্বৰ প্ৰশ্ন দেখা পাইছে কি বৃহত্তম সংখ্যাৰে 43 আৰু 52ক হৰণ কৰিলে যথাক্ৰমে 7 আৰু 4 বাকি থাকে প্ৰশ্নটো ভালকে বুজিব চেষ্টা কৰক ইয়াতে কি কৈছে 43 আৰু 52ক হৰণ কৰিলে বৃহত্তম সংখ্যাৰে হৰণ কৰিলে 7 আৰু 4 বাকি থাকে কেনেকৈ কৰিব প্ৰথমে আপুনি কি কৰিব 43 ৰ কাৰণে 7 বাকি থাকে আৰু 52ৰ কাৰণে 4 বাকি থাকে যথাক্ৰম শব্দটো আছে প্ৰথম কোন আছে 43 আছে তাৰ পিছত 52 আছে সো 42 ৰ কাৰণে 7 হ'ব 52 ৰ কাৰণে 4 হ'ব
43 পৰা যদি 7 বিয়োগ কৰোঁ কিমান হ'ব চাওক ৰিমাইণ্ডাৰটোক আমি প্ৰথমে বিয়োগ কৰি ল'ম বিয়োগ কৰিলে কিমান হ'ব 36 আৰু 52 পৰা আমি কি বিয়োগ কৰিম ৰিমাইণ্ডাৰটো বিয়োগ কৰিম বাকি থকাটো আমি ডাইৰেক্ট বিয়োগ কৰি দিম সৰি কিমান হ'ব 52 পৰা 4 বিয়োগ কৰিলে 48 চাওক 36 আৰু 48ৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ আমি কৰিবলৈ চেষ্টা কৰিম 36 আৰু 48ৰ গসাগু উলিয়াব চেষ্টা কৰিম এই সংখ্যা দুটা কি সংখ্যাৰে হৰণ কৰিব পাৰিম 6ৰেও আমি হৰণ কৰিব পাৰিম 6 চাওক 6 গুণ কিমান 36 6 8 গুণ কিমান 48 আৰু যাবনে 6 আৰু 8কো আমি হৰণ কৰিব পাৰিম কি সংখ্যাৰে হৰণ কৰিব পাৰিম 2ৰে পাৰিম 2 3 গুণ 6 2 4 গুণ 8 3 আৰু 4ক আমি হৰণ কৰিব নোৱাৰোঁ কমন নাহে একৰ বাহিৰে সো এইটো কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব HCF হ'ব HCF কিমান পালোঁ 6 পূৰণ 2 6 দুগুণ কিমান 12 সো ইয়াৰ শুদ্ধতৰ কি হ'ব অপশ্যন নম্বৰ C এতিয়া চাওক 43ক যদি আপুনি 12ৰে হৰণ কৰে প্ৰুভ কৰি চাম আমি এক্সামৰ এইবোৰ কৈ থকাৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকৰ কনচেপ্টটোৰ কাৰণে মই কৰিবলৈ চেষ্টা কৰিছোঁ 43ক 12ৰে হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰং 36 7 এইটো ৰিমাইণ্ডাৰ ধৰিব পাৰিছে বাকি 7 থাকিলে এতিয়া কি 43ক যদি 12ৰে হৰণ কৰোঁ বাকি কিমান থাকিলে 7 52ক আমি হৰণ কৰি চাম 52ক এতিয়া 12ৰে হৰণ কৰি চাম 12ৰে হৰণ কৰিলে কিমান হ'ব চাওক কিমান বাৰ যাব 4 বাৰং কিমান 48 বাকি কিমান থাকিলে 4 বাকি কিমান 4 ৰিমাইণ্ডাৰ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 8 নম্বৰ প্ৰশ্ন দেখা পাইছে কি বৃহত্তম সংখ্যাৰে 150 আৰু 200ক হৰণ কৰিলে যথাক্ৰমে 6 আৰু 2 বাকি থাকে 7 নম্বৰ নিচিনা প্ৰশ্নই হয় জাষ্ট ইয়াত কি হৈছে সংখ্যাটো চেঞ্জ কৰা হৈছে এনে ধৰণৰ প্ৰশ্ন আহিলে আপুনি কি কৰিব এই বাকিটো ফাৰ্ষ্টতে বিয়োগ কৰি দিব 150ৰ পৰা আমি কি কৰিম এই বাকিটো বিয়োগ কৰি ল'ম ৰিমাইণ্ডাৰটো বিয়োগ কৰি দিম কিমান পাম 144 হয়নে আৰু 200ৰ পৰা কি বিয়োগ কৰিম 2 এটা বাকি থাকিব 2টো আমি বিয়োগ কৰি দিম কিমান পাম 198 এতিয়া এই দুটা সংখ্যাৰ গসাগু উলিয়ালে হৈ গ'ল গসাগু উলিয়াবলৈ চেষ্টা কৰিম 144 198ৰ গসাগু কিমান হ'ব দুটা যুগ্ম সংখ্যা 2 কমন আহিব 2 7 গুণ 14 2 2 গুণ 4 তাৰমানে 2ৰ লগত 72 পূৰণ কৰিলে 144 হ'ব এতিয়া কিমান বাৰ যাব 2 9 গুণ 18 18 হ'লে ইয়াত 19 আছিলে 1 এটা বাকি থাকিলে 1 8 18 থাকিলে 2 9 গুণ কিমান হ'ব 18 99 এতিয়া এই দুটা কমন কি কমন আহিব পাৰে চাওক 9 কমন আহিব দুটাকে 9ৰে হৰণ কৰিব পাৰিম 9 8 গুণ 72 9 11 99 8 আৰু 11টো কমন ফেক্টৰ নাহিব কমন আহিব জানো কমনটো নাহে একৰ বাহিৰে সো একটো আমি নলওঁ 72 আৰু 99ৰ সাধাৰণ উৎপাদক 9 পালোঁ 144 আৰু 198ৰ সাধাৰণ উৎপাদক 2 পালোঁ এই দুটা আমি পূৰণ কৰিব লাগে HCFটো যেহেতু উলিয়াবলৈ গৈ আছোঁ HCF কি হ'ব 2 পূৰণ 9 9 দুগুণ কিমান হ'ব 18 সো ইয়াৰ শুদ্ধটোৰ কি হ'ব অপশ্যন নম্বৰ বি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে যদি আপুনি প্ৰুভ কৰে ইয়াতে কি আছিলে 150ক যদি আপুনি 18ৰে হৰণ কৰে তেতিয়া কিমান বাকি থাকিব আপুনি হৰণ কৰি চাওক 8 18 কিমান হ'ব 144 6 এইটো ৰিমাইণ্ডাৰ বাকি থাকিলে 200কো আপুনি হৰণ কৰি চাব পাৰে 200ক যদি আপুনি 18ৰে হৰণ কৰে চাওক কিমান বাৰ যাব 11 বাৰ যাব বা একবাৰ 18 গুণ 18 0 ইফালে 2 আৰু কিমান বাৰ যাব 18 গুণ 18 2 বাকি থাকিলে 150ক 18ৰে হৰণ কৰিলে কিমান বাকি থাকে 6 বাকি থাকে আৰু 200ক
18 হৰণ কৰিলে কিমান বাকি থাকে 2 বাকি থাকে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ACFৰ কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সো আপোনালোকে এই কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিব বা মেথডবোৰ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব 9 নম্বৰ প্ৰশ্ন দেখা পাইছে দুটা সংখ্যাৰ পূৰণফল 480 সিহঁতৰ লসাগু 120 হলে গসাগু হ'ব এই প্ৰশ্নটো কৰাৰ আগতে আপোনালোকে এটা সূত্ৰ জানিব লাগিব সংখ্যা দুটাৰ পূৰণফল সমান সংখ্যা দুটাৰ LCM পূৰণ HCF তাৰ মানে সংখ্যা দুটাৰ LCM আৰু HCF টো পূৰণ কৰি যিমান পাব আৰু সংখ্যা দুটাক পূৰণ কৰি আপুনি এইটোকে পাব আশা কৰিছো ধৰিব পাৰিছে এজ ফৰ এক্সাম্পল মই এটা এক্সাম্পল আপোনালোকলৈ লৈ আনিব চেষ্টা কৰিছো 6 আৰু আমি 4 এই সংখ্যা দুটাৰ কি উলিয়াম লসাগু উলিয়াম কমন কি আহিব 2 আহিব 2 3 গুণ 6 2 গুণ 4 আৰু আহিব জানো কমন আৰু নাহে লসাগু কিমান পালো LCM কিমান পালো LCM পালো 2 3 গুণ 6 6 2 গুণ 12 12 পালো আৰু HCF কিমান পালো গসাগু কিমান পালো HCF কিমান পালো 6 আৰু 4 ৰ সাধাৰণ উৎপাদক 2 আছে আৰু 3 আৰু 2 ৰ সাধাৰণ উৎপাদক নাই একৰ বাহিৰে সো গসাগু কি হ'ব 2 হ'ব চাওক সূত্ৰমতে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল 6 আৰু 4 আছিল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমি পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল 6 পূৰণ 4 সমান কি বুলি কৈছে সংখ্যা দুটাৰ লসাগু আৰু লসাগু পূৰণ গসাগু লসাগু এই সংখ্যা দুটাৰ লসাগু কিমান পালো 12 পালো পূৰণ গসাগু কিমান পালো 2 এটা এই দুটা পূৰণ কৰি আমি সমান পাম নে না পাম চাওক 6 4 গুণ কিমান 6 4 গুণ 24 2 12 কিমান 24 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এই সূত্ৰটো আপোনালোকে মনত ৰাখিব সংখ্যা দুটাৰ পূৰণফল সমান সংখ্যা দুটাৰ লসাগু পূৰণ গসাগু প্ৰশ্নত কি দিয়া আছে সংখ্যা দুটাৰ পূৰণফল কি দিয়া আছে সংখ্যা দুটাৰ পূৰণফল 480 দিয়া আছে সমান সংখ্যা দুটাৰ লসাগু কিমান দিয়া আছে 120 দিয়া আছে 120 পূৰণ গসাগু HCF টো উলিয়াব লাগে আমি এতিয়ালৈকে নেজানো সো আমি এনেকৈ লিখি দিলো এতিয়া চাওক 480 সমান 120 পূৰণ HCF HCFৰ লগত 120 পূৰণ হৈ আছে আমি এনেকেও ঘূৰাব নোৱাৰিম নে তাৰ মানে মই কি ক'ব বিচাৰিছো 120 পূৰণ HCF সমান 480 একেই কথা HCF ইকুৱেল এতিয়া কিমান পাম HCF ইকুৱেল HCFৰ লগত কি পূৰণ হৈছে 120 তলত গুচি যাব আৰু এটো কিমান আছে কটাকটি কৰক 0 0 কেনসেল গল 48 আছে 12 কিমান বাৰ যাব 4 12 কিমান 48 তাৰ মানে 48ক যদি আপুনি 12 ৰে হৰণ কৰে কিমান বাৰ যাব 4 বাৰ যাব সো আমি উত্তৰ কিমান পাই গলো HCF কিমান পালো 4 পালো তাইকে HCF ইকুৱেল কিমান পালো 4 পালো আপুনি প্ৰুভ কৰি চাব পাৰে HCF 4 আৰু LCM কিমান আছিল HCF LCM কিমান 120 চাওক 120 ৰ লগত যদি আপুনি 4 পূৰণ কৰে এটো হৈছে LCM আৰু এটো HCF এটা পূৰণ কৰিলে কিমান পাব 0 4 গুণ 8 4 গুণ 4 480 পাইছে নে আশা কৰিছো আপুনি ধৰিব পাৰিছে পৰীক্ষাত ইমান কৰি থাকিব নেকি ইমান কৰি থকাৰ প্ৰয়োজন নাই জাস্ট কনসেপ্টৰ কাৰণে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলো আপুনি পৰীক্ষাত কেনেকৈ কৰিব চাওক ইয়াতে কি আছে 480 আছে দুটা সংখ্যাৰ পূৰণফল 480 এটা লসাগু কিমান দিয়া আছে 120 আছে LCM কিমান দিয়া আছে 120 দিয়া আছে হয়নে এটা চাওক 120 ৰ লগত কিমান পূৰণ কৰিলে 480 হ'ব ইয়াতে শূন্য এটা আছে 0 0 কেনসেল কৰিলো ইয়াতে কিমান হ'ল 0 0 যদি কেনসেল কৰা হয় ইয়াত 12 থাকিলে ইয়াত 48 থাকিলে 12 ৰ লগত কিমান পূৰণ কৰিলে 48 হ'ব 4 12 48 5 সেকেন্ডৰ ভিতৰত আপোনাৰ উত্তৰ ওলাই গল 0 0 টো কেনেকৈ কেনসেল কৰিব পাৰিলো এই কনসেপ্টটো মই আপোনালোকক ক'ব চেষ্টা কৰিছো চাওক কাৰণ আমি জানো এই সংখ্যা দুটাৰ পূৰণফল 480 হয়নে 480 ইয়াৰ ইকুৱেল কি হ'ব 120 পূৰণ
ইয়াৰ পৰা যিকোনো এটা সংখ্যা বহিব আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে 30 যদি আপুনি বহাই চাওক ইয়াত যদি 30 দিয়ে 3 বাৰ কিমান হ'ব 36 হ'ব শূন্য দুটাই হ'ব নাই শূন্য 36 হ'ব ইয়াততো শূন্য এটা আছে 6 বহাই চাওক এনেকেও আপুনি কৰিব পাৰে 120 ৰ লগত 120 ৰ লগত আপুনি 6 যদি পূৰণ কৰে 6 বাৰ কিমান হ'ব 72 72 চাওক 720 4 চাওক 4 বাৰ কিমান 48 4 বাৰ কিমান 48 আৰু শূন্য এটা আছে এটা শূন্য শূন্য আপুনি কেনসেল কৰিব পাৰে নাই ইয়াতো শূন্য এটা আছে ইয়াতো শূন্য সো এনে ধৰণে যদি শূন্য থাকে আপুনি শূন্যটো আগতীয়াকে কেনসেল কৰি ল'ব পাৰে বা কেনসেল নকৰিলে আপুনি কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে যে শূন্যটো নাই বুলি ধৰিব পাৰে বা ইয়াৰো শূন্যটো নাই বুলি ধৰি ল'লে কিমান হ'ব 12.5 48 শূন্যটো লগাই দিলে হৈ গ'ল আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ দুটা সংখ্যাৰ পূৰণফল 240 সিহঁতৰ লসাগু 60 হ'লে গসাগু হ'ব কিমান হ'ব চাওক 240 60 240 এটা কিমান আছে 60 লগত কিমান পূৰণ কৰিলে 240 হ'ব এটা শূন্য শূন্য আছে শূন্য শূন্যটো আপুনি কেনসেল কৰি ল'ব পাৰে যদি শূন্য শূন্য কেনসেল কৰি লয় 6 লগত কিমান পূৰণ কৰিলে 24 হ'ব 6 4 গুণ কিমান 24 5 সেকেন্ডৰ ভিতৰত আপুনি উত্তৰ কৰিবলৈ সক্ষম হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আপুনি এনেকৈ কৰি থাকিব নেকি সংখ্যা দুটাৰ পূৰণফল 240 সমান এলসিএম কিমান দিয়া আছে এলসিএম 60 দিয়া আছে হয়নে এলসিএম 60 দিয়া আছে পূৰণ এতিয়া আমি এচিএফ নেজানো এচিএফ এটো উলিয়াব লাগে বা আপুনি এনেকৈ কৰিব নেকি পূৰণ এচিএফ সমান 240 এচিএফ ইকুৱেল 240 60 কটাকটি হ'ল 6 4 গুণ 24 ইমানখিনি কৰি থকাৰ কি প্ৰয়োজন আছে ডাইৰেক্ট শৰ্ট ট্ৰিক এপ্লাই কৰক কমন সেন্স খুব কম সময়ৰ ভিতৰত আপোনালোকে এই ট্ৰিকবোৰ এপ্লাই কৰি সমাধান কৰিবলৈ সক্ষম হ'ব আৰু এনে ধৰণৰ ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈছোঁ বহুত ধুনীয়া ট্ৰিক আপোনালোকলৈ লৈ আনিছোঁ ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব এচিএফ আৰু এলসিএমৰ ওপৰত ধুনীয়া ভিডিঅ' বনাই থোৱা আছে আপোনালোকে গৈ চাই ল'ব আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনত ক্লিক কৰি থৈ দিব যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লগে লগে পাই যায় ধন্যবাদ